প্ৰিয় গ্ৰাহকসকল নমস্কাৰ। আপোনালোক সকলোৱে ভালে আছে? মই আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি আপোনালোকলৈ আগবঢ়ালোঁ এই তিনিপালা খিৰিকী এখন। তিনিপালা খিৰিকীখন ইতিমধ্যে আমি বনাই উলিয়াইছোঁ। ইয়াৰ ওখটো হ'ল 4 ফুট, বহল হৈ গ'ল 3 ফুট। ওখ 4 ফুট, বহল 3 ফুট, আৰু ইয়াৰ ফিটনেছটো হ'ল 3-4। গতিকে ইয়াৰ গঠন প্ৰণালীটো মই আগতেও কৈছোঁৱেই, আজিও কৈ দিওঁ। ইয়াৰ ভিতৰত ৰড দিয়া আছে, 8 mm ৰড, আৰু কব্জা 2টা কৰি দিয়া আছে এক পাল্লাত। তাৰপাছত চিমেণ্টৰ মিশ্ৰণটো আমি 1-1 কৰি বনাওঁ। 1-1। মই যোৱাটো ভিডিঅ'ত চিমেণ্ট মিশ্ৰণটো কোৱাটো ভুল হৈ গৈছিলে। যোৱাটো 1-2 বুলি কৈ পাইছিলোঁ। 1-2 নহয়, আচলতে আমি 1-1 কৰি বনাওঁ। 1-1 কৰি চিমেণ্ট মিশ্ৰণ কৰোঁ। মিশ্ৰণ কৰি আমি এই খিৰিকীবিলাক ঢালাই কৰোঁ। গতিকে গ্ৰাহকসকলে এই তিনিপালা খিৰিকীটো লওঁ বুলি ভাবিছে তো আহিব পাৰে। আহি চাব, মোৰ ফেক্টৰীত আহিব। মোৰ ফেক্টৰীত আহি চাই চিতি লৈ ভালদৰে ল'ব পাৰিব। ইয়াৰ গুণগত মানদণ্ড বুলি ক'বলৈ হ'লে ভাল, কাঠতকৈ বহুগুণেই ভাল। প্ৰথমতে ধৰক কাঠৰটো আজিকালি ভাল কাঠ পাবলৈ নাই। ভাল কাঠ পাবলৈ নোহোৱাত আজিকালি ৰাইজে এই ঢালাই ফ্ৰেমবিলাক ব্যৱহাৰ কৰিছে। গতিকে কাঠটোতো পচি যোৱাৰ চান্স থাকে, ইয়াৰ পচি যোৱাটো কথাই নাহে। কাঠটো ফাটিও যায়, ধৰক পচি যাব, ঘূণে খায়, পোকে খায়। এনেকুৱাবিলাক এইটো ঢালাই ফ্ৰেমত তেনেকুৱা হ'বই নোৱাৰে। গতিকে ইয়াৰ ফিউচাৰটো দীৰ্ঘম্যাদী, ভৱিষ্যতটো বেছি কাঠতকৈ। আৰু ইয়াৰ যিটো আপোনাৰ ইয়াৰ যিটো গঠন প্ৰণালী, সেইটো ভাল, বহুতেই ভাল। গতিকে ইয়াক যদি আপোনালোকে বহুদিন যদি ৱালত খাৰা কৰি, থিয় কৰি যদি বহুদিন থৈও দিয়ে, একো নহ'ব। তেনেকৈতো কাঠৰ ফ্ৰেম থ'ব নোৱাৰিব। কাঠৰ ফ্ৰেমটো থৈ দিলে এইটোতো পচি শেষ হৈ যাব। গতিকে ইয়াক তেনেকৈ থ'ব পাৰিব। কাৰোবাৰ যদি টকাৰ অসুবিধা হয়, টকাৰ আৱশ্যক হোৱাত নাথাকে, তেতিয়া এইটো ধৰক ৱালত খাৰা কৰি পিনি ৰাখি দিব পাৰিব। 5 বছৰ 10 বছৰ ৰাখি দিলেও একো নহয়। গতিকে সেইকাৰণে বহুতেই ভাল। গতিকে আহিব। এই তিনিপালাটো আমি ইতিমধ্যে বনাই উলিয়াইছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত মই ইয়াৰ ভেণ্টিলেটৰটো আপোনালোকক প্ৰস্তুত কৰি দেখুৱাম। ঠিক আছে, আপোনালোকে আহিব। মোৰ ফেক্টৰীটো হৈ গ'ল গোলাঘাট জিলাৰ মেৰাপানী থানাৰ অন্তৰ্গত, মেৰাপানী বজাৰৰ সমীপতে। আহিব, চাই ল'ব, চাই কৰি এই বস্তুটো নিব পাৰিব। আৰু মোৰ ফোন নাম্বাৰটো ইতিমধ্যে দিছোঁ, তথাপিতো আকৌ এবাৰ কৈ দিছোঁ, 9101871793। মই স্ক্ৰীণতো দি দিছোঁ, চাই ল'ব। ঠিক আছে, মোৰ প্ৰিয় গ্ৰাহকসকল আহিব। ধন্যবাদ।